ভাত পানী খোৱা হ'লনে বাৰু সকলোৰে? আজি মই এয়া বনাইছিলোঁ কাচকল আলু ভাজি, ভাত, জলকীয়া এটা লৈছোঁ, বিলাহী কণ বিলাহী চাটনি, শুকান মাছৰ চাটনি, কণী আমলেট আৰু ফ্ৰেঞ্চ বিন এইখিনি। আৰু ব'লকচোন দেখাওঁ মই শুকান মাছৰ চাটনিটো কেনেকৈ বনালোঁ। এয়া মই ল'লোঁ শুকান মাছ, সৰু সৰু মাছ এইবিলাক। আপোনাৰ এইখিনি মই এতিয়া টাৱাখনতে অকণমান তেল, নামমাত্ৰ তেল দি নহৰু আৰু জলকীয়াৰ লগত অকণমান ভাজি ল'ম। আৰু নিমখো অকণমান দি দিছোঁ মই, বেছি দিয়া নাই। নিমখটো পিছত আকৌ চাই ল'ব, চাই পিনে দি দিলেই হ'ল। সকলোৱে খায়েই বাৰু জানে, মই আজি বনাইছিলোঁ কাৰণে এনেই বোলো আপোনালোককো দেখাওঁ। আৰু এয়া এইখিনি মই অকণমান ভালকৈ গৰম হ'লে, মচমচীয়া হোৱালৈ অকণমান ভাজি ল'লোঁ। তেতিয়া মই এইখিনি শুকানকৈ এবাৰ মিক্সিত মাৰি ল'ম, গুড়া কৰি ল'ম। এইখিনি হৈ গ'ল গুড়া। এতিয়া নিমখটো চাই ল'ব, নহ'লে আৰু অকণমান নিমখ দি দিব। মই আৰু অকণমান নিমখটো দি দিলোঁ। দি এতিয়া আকৌ পানী অকণমান দি এইখিনি মই আকৌ মাৰি দিম। চবেই জানেই বাৰু বনাবলৈ, কিন্তু মই খাই বিৰাটেই ভাল পাওঁ। আৰু মেলেৰিয়া নহয় বোলে শুকান মাছ খালে, সেইকাৰণে মানুহে মাজে মাজে খাব লাগে। চাটনিটো এনেকুৱা অকণমান চাটনি হ'লে কথাই বেলেগ, নহয়নে? এইয়া কিছুমানে আকৌ গোন্ধটো বেয়া পায়, মই আকৌ বিৰাট ভাল পাওঁ শুকান মাছৰ চাটনি খাই, আৰু গোন্ধটোও বেয়া নাপাওঁ, ভালেই পাওঁ। এয়া হৈ গ'ল এইখিনি শুকান মাছৰ চাটনি। সেয়া বনাবলৈ একদমেই ইজি, বহুতেই খায় বাৰু। আৰু এয়া কাচকল যে দেখিছে, কাচকল, ফ্ৰেঞ্চ বিন আৰু এই কণ বিলাহী চাটনি, এই গোটেইকেইটা কিন্তু মোৰ ঘৰৰ দেই, কিনা নহয়। এয়া আজি মোৰ এয়াই একদম চিম্পল। আৰু দাইলখিনি বাৰু দেখুওৱা নহ'ল বাৰু। কণীটো মই বিলাহী দুটামান দি দিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।